অসমীয়া পৰিষদৰ তীব্ৰ গৰিহণা শৃংখল চলিহাৰ মন্তব্য গৰিহণা অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম মুক্তাৰ মণ্ডলৰ মুখ্যমন্ত্ৰীয়ে শৃংখল চলিহাক অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ ঠিকা দিছে। এই মন্তব্য কৰিছে মিয়া পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম মুক্তাৰ মণ্ডলৰ। পুনৰবাৰ জনাইছে অসমীয়া পৰিষদৰ তীব্ৰ গৰিহণা শৃংখল চলিহাৰ মন্তব্য গৰিহণা অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম মুক্তাৰ মণ্ডলৰ। মুখ্যমন্ত্ৰীয়ে শৃংখল চলিহাক অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ ঠিকা দিছে। এই মন্তব্য কৰিছে মিয়া পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম মুক্তাৰ মণ্ডলৰ। তাৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অবৈধ বাংলাদেশীক নাগৰিকত্ব দিয়াৰ যি ব্যৱস্থা চৰকাৰে ইতিমধ্যে কৰিছে, ইফালে কয় অনুপ্ৰৱেশকাৰী বাংলাদেশী অসমৰ পৰা খেদিব লাগিব, আনফালে কাৰ জৰিয়তে হিন্দু বাংলাদেশীক সন্তুষ্ট কৰাৰ কাৰণে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। আৰু অসমত যেতিয়া উজনি অসমত যেতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ যিটো জনপ্ৰিয়তা যেতিয়া হ্ৰাস পাইছে, তেখেতৰ মুখ্যমন্ত্ৰীৰ যিটো মাটি ক্ৰয় কৰাৰ তেখেতৰ পৰিয়ালৰ মাটি ক্ৰয় কৰাৰ বানপানীৰ যিটো গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানী নিয়ন্ত্ৰণত ব্যৰ্থ, স্মাৰ্ট মিটাৰৰ দিন ডকাইতিৰ কাণ্ডক মানে এইবিলাক ইস্যু তল পেলাবৰ কাৰণে এই মুখ্যমন্ত্ৰী মহোদয়ে এই শৃংখল চলিহাৰ নিচিনা এজন উশৃংখল ব্যক্তিক লগাই দি ব্যৱহাৰ কৰি শৃংখল চলিহাৰ কাণ্ডত বন্দুক থৈ এনেকুৱা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ এটা অহৰহ চেষ্টা কৰিছে। গতিকে অসমত কোনো অনুপ্ৰৱেশকাৰী কোনো বাংলাদেশীক মিয়া সমাজে সমৰ্থন নকৰে। আৰু অসম মিয়া পৰিষদে আমি তীব্ৰভাৱে আহ্বান জনাইছোঁ যে অসমত এজনো বাংলাদেশী থাকিব নোৱাৰে, ইয়াত হিন্দুই হওক, মুছলমানেই হওক, মিয়াই হওক, যিয়েই নহওক। গতিকে কাৰ জৰিয়তে নাগৰিকত্ব দি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ আৰু সন্তুষ্ট কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াত অসমৰ বাবে খুব ভয়াৱহ পৰিণাম অসমে ভুগিব লাগিব বুলি আমাৰ ইতিমধ্যে দৃষ্টিগোচৰ হৈছে। আৰু তাৰ পৰিণাম হিচাপে এনেকুৱা ঘটনা সংঘটিত হৈ আহিছে। অসমত হিন্দু বাংলাদেশীসকলৰ উৎপীড়ন বাঢ়িছে, বহিৰাগতৰ উৎপীড়ন বাঢ়িছে। কেৱল মিয়াসকলক এই দোষটো জাপি দি এনেকুৱা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাৰ অহৰহ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী নিজেই কৰি আহিছে। ভোট বেংকৰ স্বাৰ্থত আগতে কংগ্ৰেছ দলে মিয়াসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। এতিয়া বিজেপিয়ে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দি ভোট বেংক অটুট ৰখাৰ বাবে এই পৰিকল্পনাবোৰ কৰি আহিছে। ইতিমধ্যে ইয়াক অসমীয়া ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। কা নামানো বুলি 4জন শ্বহীদ হৈছে। গতিকে তথাপিও এই অসমৰ জাতিদংশী নাগৰিকত্ব আইন সংশোধন কৰি বিজেপিয়ে আগন্তুক দিনত চৰকাৰ মানে তিষ্ঠি থাকিবৰ কাৰণে অবৈধ হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব প্ৰদানেৰে এই ব্যৱস্থাবোৰ কৰি থকা দেখা গৈছে। গতিকে অসমত আচলতে যি জনবিস্ফোৰণ, আচলতে শিক্ষাৰ যিটো ব্যৱস্থা, ছাত্ৰ ছাত্ৰী অনুভূতে শিক্ষক নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তাৰ পৰিৱৰ্তে কি হৈছে, এই যিবিলাক মূল ইস্যু ডাইভাৰ্ট কৰাৰ কাৰণে সাম্প্ৰদায়িক ইস্যু লগাই দি এটা হিন্দু মুছলমানৰ যি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা দেখা গৈছে। আমি ক'ব বিচাৰিছোঁ যে শিক্ষাৰ প্ৰসাৰৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ অনুপাতে বিদ্যালয়সমূহ শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেই হিচাপে আমি সজাগতা সৃষ্টি কৰিব লাগে। বাল্য বিবাহ যিবিলাক অসামাজিক কাম আছে এইবিলাক বন্ধ কৰিলেহে আমাৰ যিবিলাক জনবিস্ফোৰণ কমিব। গতিকে আমি মিয়া সমাজেও আমাৰ কৰিবলগীয়া আছে। এই ক্ষেত্ৰত চৰকাৰে আমাক সহযোগ কৰাৰ, প্ৰশাসনে আমাক সহযোগ কৰাৰ দৰকাৰ আছে। আমি বাল্য বিবাহ বন্ধ কৰিলে, শিক্ষাৰ প্ৰসাৰ বাঢ়িলে নিশ্চয় আমাৰ সমাজত এই যিটো জনবিস্ফোৰণ নিশ্চিতভাৱে কমিব। এই আশা আমি কৰিব পাৰোঁ। আপোনালোকে অসমৰ যি পৰিস্থিতি, যি অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰিছে, ইয়াৰ মূল দায়ী আচলতে মাননীয় মুখ্যমন্ত্ৰী নিজেই। কাৰণ মাননীয় মুখ্যমন্ত্ৰী সদায় এই মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি উচতনিমূলক মন্তব্যবোৰ দি আহিছে। শেহতীয়াকৈ সোণাপুৰৰ যি উচ্ছেদ আৰম্ভ হ'ল, উচ্ছেদক কোনো জাননী নিদিয়াকৈ অমানৱীয়ভাৱে, অসাংবিধানিকভাৱে গণতন্ত্ৰক নস্যাৎ কৰি যি উচ্ছেদ কৰিলে, তাক আমি আচলতে ধিক্কাৰ দিছোঁ। আৰু শেহতীয়াকৈ গৃহ বিভাগে যোৱাকালি আমি এটা কথা মিডিয়াত আমি লক্ষ্য কৰিছোঁ যে শৃংখল চলিহা নামৰ এজন উদণ্ড যুৱকে, তেখেতৰ হয়তো আছে সামাজিকভাৱে আহিছে, কিন্তু তেখেতৰ কথা বাৰ্তাবিলাক উচ্ছৃংখল। আৰু তেখেতে কৈছে যে AK-47 তেখেতক দিব লাগে, 15 মিনিট সময় দিব লাগে।
ইয়াৰ কথা স্পষ্ট বুজায় যে আচলতে অসমৰ মুখ্যমন্ত্ৰীৰ যিটো গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ বাবে এই শৃংখল চলিহাক ব্যৱহাৰ কৰা হৈছে আৰু এই শৃংখল চলিহাক ব্যৱহাৰ কৰি এই অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু ইয়াত মূল দায়ী শৃংখল চলিহা কান্ধত বন্দুক থৈ এই গোটেই কাৰবাৰখিনি মুখ্যমন্ত্ৰী নিজে কৰিবলৈ ওলাইছে। গতিকে এনেকুৱা কাম আচলতে অসমৰ শান্তিপ্ৰিয় ৰাইজে এই ঘটনাটো আচলতে দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে। আমি উচ্ছেদৰ বিৰোধিতা নহয়, কিন্তু আজি 40-50 বছৰ ধৰি গৃহহীন হৈ মাটি উদ্বাস্ত হৈ গৰাখহনীয়াত উদ্বাস্ত হৈ যিসকলক তাত ঘৰবাৰী বনালে আৰু ইয়াৰ দায়িত্ব সিহঁতৰ বিভাগীয় কৰ্তৃপক্ষই তেখেতসকলক মেদিবাৰ্তা দিছে। গতিকে চৰকাৰ নিজেই জড়িত, চৰকাৰৰ প্ৰশাসন যন্ত্ৰ জড়িত, কাৰণ চাৰ্কুল অফিচাৰ বিষয়ে যদি ইয়াত নথিপত্ৰ বনাই দিব পাৰে তেতিয়াহ'লে প্ৰশাসন নিজেই ইয়াত জড়িত আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে আচলতে এটা 26ৰ যি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ কাৰণে মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি অসমীয়া জাতীয়তাক ধ্বংস কৰাৰ কাৰণে আচলতে কামবিলাক কৰি আছে। আৰু বিশেষকৈ দেখা গৈছে যে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ যি ব্যৱস্থা আৰু এই অবৈধ হিন্দু বাংলাদেশীক মানে সন্তুষ্ট কৰাৰ কাৰণে এই মিয়া জনগোষ্ঠীক টাৰ্গেট কৰা হৈছে বুলি ইতিমধ্যে স্পষ্ট হৈছে। গতিকে এনেকুৱা কাম নকৰিবলৈ আমি মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীৰ যিটো গৃহ বিভাগ, এই গৃহ বিভাগে এই শৃংখল চলিহাৰ নিচিনা এজন উশৃংখল সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ যি কথা কৈছে এই তেখেতক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে বক্তব্যবোৰ শৃংখল চলিয়াই দি আহিছে। এই বক্তব্য আচলতে গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধী আৰু সংবিধানৰ যিটো প্ৰশাসনৰ এই প্ৰশাসনক নস্যাৎ কৰা হৈছে, প্ৰশাসনক অৱমাননা কৰা হৈছে। গতিকে শৃংখল চলিহাক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰি এই আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি অসমীয়া পৰিষদে দাবী উত্থাপন কৰিছোঁ।